নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইউকেব ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টমমান শ্ৰেণীৰ অসমীয়াৰ পাঠ 7 জনসাহিত্য ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামী ডাঙৰীয়াই লিখা এই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ আছে সেইখিনি আজি আলোচনা কৰা হ'ব। প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাৰ আগতে তোমালোকক মই এটা অনুৰোধ জনাই আছোঁ, তোমালোকে যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো। আৰু প্ৰথমতে তোমালোকে এই পাঠটো ভালদৰে পঢ়িবা, পঢ়ি পেলাই স্কুলত আচাৰ্যই যিখিনি বুজাই দিব সেইখিনি মনোযোগ দি বুজিব লাগিব। এই পাঠটো অলপ ক্ৰিটিকেল ধৰণৰ পাঠ আছে, ভালকৈ বুজিব লাগিব, নহ'লে তোমালোকৰ মনত নাথাকে। প্ৰথমতে তোমালোকে এই পাঠটোৰ যিবিলাক শব্দ টুকা আছে, ইয়াত বহুকেইটা শব্দ টুকা আছে। শব্দ অৰ্থ দুই এটা সৰু সৰু শব্দ অৰ্থ আছে, কিন্তু শব্দ টুকা অৰ্থাৎ চমু টুকা ইয়াৰ পৰা কিন্তু তোমালোকৰ দুটা নহলে এটাটো কনফাৰ্ম এটো আহিবই, কেতিয়াবা দুটাও আহি যায়। গতিকে ইয়াৰ যিবিলাক শব্দ টুকা আছে সেইখিনি তোমালোকে ভালদৰে পঢ়িব লাগিব। যেনেকুৱা ধৰা জনসাহিত্য আছে, মালিতা, ফকৰা আছে, এনেকুৱা বহুকেইটা আছে, পটন্তৰ বা যোজনা আছে। আৰু এই চেপ্টাৰটো তোমালোকে নিচুকনি গীত, বন গুহা, ফুলকোঁৱৰৰ গীতটো মাজে মাজে আহিয়েই থাকে। এইটো যদি তোমালোকৰ শৰ্ট কুৱেশ্যন নাহে তেনেহ'লে চমুটুকা আহিব পাৰে। গতিকে এই বস্তুখিনি তোমালোকে ভালদৰে পঢ়িব লাগিব, এইখিনি নহ'লে কিন্তু তোমালোকৰ মনত নাথাকে। এতিয়া এইখিনি পিছত তোমালোকৰ প্ৰশ্ন উত্তৰ আহিব। এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথম প্ৰশ্ন আছে জনসাহিত্য কাক বোলে? মই গোটেই পঢ়িবলৈ নাযাওঁ। খ নম্বৰ আছে অসমীয়া জনসাহিত্যৰ সমলৰ বিষয়ে চমুকৈ লিখা। গ নম্বৰ মালিতা কি? ঘ নম্বৰ আছে অসমীয়াত জনসাহিত্য শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল বুলি ভবা হৈছে। ঙ নম্বৰ আছে বৰ্ষাৰ নৃত্য কি? 6 নম্বৰত আছে অসমীয়া লোকবিশ্বাসত দেওভূতৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা। 7 নম্বৰত আছে গীত পদ সাধুকথাৰ মাজেৰে কিদৰে জাতিৰ পৰিচয় পাব পাৰি উদাহৰণ দি পাঠৰ আধাৰত বুজাই লিখা। 8 নম্বৰত আছে ব্যাখ্যা কৰা। ব্যাখ্যাৰ ক নম্বৰত আছে গাইগুটীয়া কামতকৈ সমূহীয়া কামত এই লয় নিয়মিত হয়, অৰ্থাৎ তাত ভেমেজালি থাকে কম। এইখিনি অলপ বুজা কম গৈ আছে, তোমালোকে অলপ কষ্ট কৰি পঢ়িব লাগিব, বুজিব লাগিব। কাৰণ মোৰ নতুনকৈ লিখাৰ সময় নাই, আগৰ যিখন বহি আছিলে তাৰ পৰাই দিয়া হৈছে। ন নম্বৰত আছে অসমৰ জনজাতিৰ মাজত প্ৰচলিত বৰ্ষা নৃত্যৰ তাৎপৰ্য সম্পৰ্কে লিখা। দহ নম্বৰত আছে চমুটুকা। মই আগতে কৈছিলোঁ ইয়াৰ পৰা চমুটুকা এটা বা দুটা, এটাতো আহিবই, দুটাও আহি যায় কেতিয়াবা। ক নম্বৰত আছে ফকৰা। খ নম্বৰত আছে যোজনা বা পটন্তৰ। গ নম্বৰ আছে
লোকগীত লোকগীতটো আহি থাকে পৰীক্ষাত ঘ নম্বৰ হ'ল হুঁচৰি গীত নম্বৰ বৰ্ষা নৃত্যটো আগতো কুৱেশ্যনটো আছে সেইটো পঢ়িলেও হ'ব এইটো লিখিলেও হ'ব তাৰ পিছত আছে 2 নম্বৰত আছে ভাষা বিচাৰ 3 নম্বৰ প্ৰত্যয় ভাঙি দেখুওৱা 4 নম্বৰ একে অৰ্থ বুজোৱা আন শব্দ লিখা 5 নম্বৰত আছে বাক্য সাজা তোমালোকে এইবিলাক নিলিখি নিজে বেলেগ বেলেগ বাক্য বনালে বেছি ভাল হয় তো এইখিনি আছিলে জনসাহিত্য এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ তো আজিৰ এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগে বা তোমালোকে ভাবা যে এইটো আমাৰ অকণো কামত আহিছে তেনেহলে এই ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা আৰু যিসকল নতুনকৈ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ